হেল্ল' ফ্ৰেণ্ডছ, মই আজি এই ভিডিঅ'টো বনোৱা এটা উদ্দেশ্য আছে। আজি মই আপোনালোকক আমাৰ ঘৰত আছে গছজোপা, সৰু গছজোপা, ডাঙৰ হোৱা নাই বৰ্তমান। গছজোপা ঔষধি গছৰ মই গছজোপা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। চ' আপোনালোকে চাব পাৰে, মই দেখুৱাই আছোঁ আপোনালোকক গছজোপা। এইটো আপোনাৰ মই গছজোপাৰ পৰা নামটো নাজানো, ইনচুলিন গছ বুলি জানো। আৰু মোৰ ঘৰত ডায়েবেটিছ পেচেণ্ট আছে, মোৰ হাজবেণ্ডে হয়। চ' মায়ে গছজোপা মই দেখুৱাই আছোঁ। গাইছ, এইজোপাই হয় সেইজোপা গছ, যিজোপাৰ গছৰ বিষয়ে মই কৈ আছোঁ। আপোনাৰ ইনচুলিন গছ বুলি কয়। গছজোপা দেখা পালেনে? এই গছজোপা ইনচুলিন গছ বুলি জানো মই। এইটো আপোনাৰ পাতটো পিচি কিনে ৰসটো খুৱাই দিব লাগে। তেতিয়া ইনচুলিন লৈ থকা পেচেণ্টে ইনচুলিন নল'লেও হৈ যায়। তো গাইজ, আপোনালোকৰ যদি এই গছজোপা দেখিছে যদি, তো আপোনালোকে ইয়াৰ ঔষধ খাব পাৰে, বহুত ইমপ্ৰুভ হ'ব। চ' মই এইটো কাৰণেই ভিডিঅ'টো বনাইছিলোঁ। থেংক ইউ।